পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছুৰ মাইচাম নাথ গাঁৱত ভোগালী বিহুৰ আদৰাৰ ব্যাপক প্ৰস্তুতি। ভোগৰ উৎসৱ ভোগালী। এই ভোগালীক আদৰিবলৈ চহৰে নগৰে চলিছে এতিয়া ব্যাপক প্ৰস্তুতি। উখল মাখল পৰিৱেশে বিৰাজ কৰিছে প্ৰতিগৰাকী চহা অসমীয়া ৰাইজৰ মনত, কিয়নো হেঁপাহৰ ভোগালী আহি নঙলামুখ পালেহি। ভোগালী বিহুৰ উপলক্ষে গাঁৱৰ মহিলাসকল যদি ব্যস্ত পিঠাপনা বনোৱাত, আনফালে আকৌ গাঁৱৰ ডেকা বুঢ়াসকল ব্যস্ত বিভিন্ন আকাৰৰ ভেলাঘৰ নিৰ্মাণ কৰাত। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বৈঠালাংছুৰ মাইচাম নাথ গাঁৱতো দেখা পোৱা গৈছে ডেকা বুঢ়া সকলোৱে মিলি নিৰ্মাণ কৰিছে ভেলাঘৰ। কোনোৱে যদি বাঁহ বাৰীৰ পৰা আনিছে, আন কোনোৱে আকৌ নৰা কাটি ভেলা সজাত ব্যস্ত। তিনিখন গাঁৱৰ ৰাইজে সমূহীয়াকৈ উৰুকাৰ নিশা হাঁহে মাহে লগে ভাগে এসাঁজ খোৱাৰ বাবে প্ৰস্তুতি চলাইছে। মাইচাম নাথগাঁও নামঘৰ সমাজে আজি 1962 চনৰ পৰা একেৰাহে এনেকৈ ভোগালী বিহু উদযাপন কৰি থকা হৈছে। আৰু এইবাৰো ঠিক আগৰ দৰে আমি সকলোৱে একত্ৰ হৈ ইয়াতে এই ভেলাঘৰ স্থাপন কৰি ৰাতি অন্ততঃ এসপ্তাহ আমি কটাম। আৰু লগতে আমাৰ হাঁহে মাহে যিটো সচৰাচৰ ব্যৱহাৰ কৰা হয়, হাঁহে মাহে এনেকৈ মিলি পেলাই সকলোৱে এসাঁজ খাম। আৰু লগতে আপোনালোককো এই সুবিধা পাই নিমন্ত্ৰণ জনাইছোঁ। আমাৰ কি তাৰিখে আমাৰ এই খানাটো অনুষ্ঠিত হ'ব, আপোনালোকক আমি নিমন্ত্ৰণ জনাম। পুনৰবাৰ আপোনালোকে আহি আমাক আনন্দ দিব। আৰু লগতে আমাৰ অতি গৌৰৱৰ বিষয় যে আমি পুৰুষসকলেতো কৰিছোঁৱেই, মহিলাসকলেও গৈ আমাৰ লগত পথাৰত গৈ নৰা কাটিছেগৈ। আৰু নৰা কাটি আনি এতিয়া আমি নৰাৰ দম গোটাইছোঁ আৰু ইতিমধ্যে ঘৰ বনাই থকা হৈছে। আৰু এতিয়া এইটো আমি মহিলাসকলৰ কাৰণেও অতি গৌৰৱ অনুভৱ কৰিছোঁ। আৰু আপোনালোকক মই সাদৰেৰে নিমন্ত্ৰণ ভাগি গ্ৰহণ কৰি আমাৰ লগতে এই অন্ন ভোজন কৰাৰ ক্ষেত্ৰত অংশীদাৰ হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ। পৰম্পৰাগত ৰীতি নীতিমতে আমি উৰুকাৰ দিনাখন সন্ধিয়া ইয়াতে যজ্ঞ হ'ব, এইটো ভীষ্ম যজ্ঞ বুলি কয়। আৰু সেই ভীষ্ম যজ্ঞত আমি নিয়ম মাফি আহুতি দিম। আৰু আমাৰ মেজিৰ যিটো ভিতৰৰ জুই সেইডাল জ্বলিব। আৰু লগতে সকলোৱে নাম কীৰ্তন পাঠ প্ৰসংগ আদি কৰি আমি ৰাতিটো কটাম আৰু আনন্দ কৰিম। পশ্চিম কাৰ্বি আংলঙৰ পৰা জাছনিংহে ৰিপৰ্ট, অসম টুডে।